বিজেপি নেতা জয়ন্তৰ বিতৰ্কিত মন্তব্য নাগৰিকত্ব সংশোধনী আন্দোলনত কংগ্ৰেছৰ কলাধন জাঙুৰ খাই উঠিল আন্দোলনকাৰী শিবিৰ জয়ন্তক প্ৰত্যাক্ৰমণ অগপ কংগ্ৰেছ অখিলৰ এফালে একমাত্ৰ বিজেপি আনফালে অন্যান্য ৰাজনৈতিক অৰাজনৈতিক দল নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন বিৰোধিতাক লৈ এনেদৰে দুভাগত বিভক্ত হৈছে অসম ইতিমধ্যে অগপ কংগ্ৰেছৰ লগতে বিধেয়কৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন অৰাজনৈতিক সংগঠনে তাৰ মাজতে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই কৰিলে চাঞ্চল্যকৰ অভিযোগ কংগ্ৰেছৰ কলা ধৰণে অসমৰ সংগঠন চলিছে কংগ্ৰেছৰ পৰচনাত অসমৰ পৰিৱেশ অস্থিৰ কৰাৰ বাবে বিজেপি দলৰ বিৰুদ্ধে বিভিন্ন উচতনিমূলক কামত নামি পৰিছে কংগ্ৰেছৰ বেতনভোগী একাংশ কলা ধনৰ ভাগ পোৱা একাংশ সংগঠন অসমত আজিকালি কাৰ লগত কিমান সংগঠন আছে হেয়া প্ৰমাণ কৰি মিছা শক্তি দিয়াৰ প্ৰতিযোগিতা চলিছে যে মোৰ লগত ৭০টা সংগঠন আছে মোৰ লগত ৫০টা সংগঠন আছে কোৰ পৰা সংগঠন জন্ম হ'ল এই সংগঠনবিলাক যে কংগ্ৰেছৰ কলা ধনেৰে জন্ম হৈছে প্ৰত্যাশিতভাৱে জয়ন্ত মল্লৰ অভিযোগে জোকাৰণি তুলিলে ৰাজ্যৰ ৰাজনীতিত বিজেপি নেতাগৰাকীক উভতি ধৰিলে অগপ কংগ্ৰেছ অখিলে কংগ্ৰেছৰ কলা ধন আছেনে নাই আৰু কংগ্ৰেছৰ কলা ধনৰ কথাটো অৱশ্যে জয়ন্ত মল্ল বৰুৱাই জানিব কাৰণ তেওঁ আৰু তেওঁৰ সংগীসকলেই কলা ধনৰ গৰাকী আছিল জয়ন্ত মল্ল বৰুৱা আপোনাক সকলোৱে জানে যে এজন গোপাতপাত এজন দালাল আৰু চিণ্ডিকেটৰ এজন মাষ্টাৰ গতিকে তেনেকুৱা মানুহবিলাকে আনক এনেকুৱা ধৰণৰ কথাবিলাক কৈ ভাল পায় উত্তেজিত কৰিবৰ কাৰণে আৰু সংগ্ৰামখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে যি অপচেষ্টা কৰিছে এই অপচেষ্টাৰ জৰিয়তে প্ৰমাণিত হৈছে যে বিজেপি আৰএছএছে আচলতে যিকোনো পৰ্যায়ৰ এটা বেয়া অৱস্থালৈ যাব পাৰে অৱনমিত হ'ব পাৰে তেওঁলোকৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য সেইটো অসমৰ ৰাইজে জানে আজি বিজেপি কালি কংগ্ৰেছ গতিকে তেওঁলোকৰ যিকোনো কথা তেওঁলোকে ক'ব পাৰে উল্লেখ্য যে সংশোধনী বিধেয়কখনক লৈ ৰাজ্যৰ ৰাজনীতিত অকলশৰীয়া হৈ পৰিছে গেৰুৱা বাহিনী হয়তো ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে জয়ন্ত মল্লৰ দৰে নেতাই আনিছে একোটা নাৰ্ভুত নাৰ্চুৰ দাবী ভিডিঅ' জাৰ্নেলিষ্ট হিমাংশুৰ সহযোগত ৰমেন কলিতা আৰু ৰুবুল গগৈ ৰিপৰ্ট প্ৰাগ নিউজ